হেল্ল' গাইজ, ৱেলকাম টু পাপু SSC ভ্লগ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। মই দুটামান ইনফৰ্মেশ্যন পাইছোঁ মানে চুখবি গ্ৰাউণ্ডৰ বিষয়ে। মই তাকে আপোনালোকৰ লগত অলপ জনাওঁ বুলি ভাবিলোঁ। চুখবিত ৰানিংটো বহুত চেঞ্জ হৈ গ'ল, আগৰ নিচিনা নহয়। আগতে যেনেকৈ ৰ'দত দিছিলে, মই ভাবিছিলোঁ ৰ'দতে হ'ব নেকি ৰানিং, কিন্তু ৰ'দত নহ'ল। এইবাৰ গ্ৰাউণ্ডত দিছে। কাৰণ আপোনালোকে গম পাইছে চাগে, বহুতো দেখি চাবও পাৰে যে যোৱাকালি এটা ৰানিঙত ফেইল কৰা যোনটো ৰিচিপ্ট দিয়ে বা কাগজ দিয়ে, সেইটা দেখিছে চাগে 24 মিনিট 28 ছেকেণ্ডত এজন ল'ৰাই বেয়া কৰিছে। আৰু তাত লিখা আছে যে 10 লেগ মানে ৰাউণ্ড, যোনটো 10 পাক ঘূৰিব লাগে, 10 চক্কৰ লগাব লাগে, সেইটোৰ হয়। তো তাত 24 মিনিট 28 ছেকেণ্ড বেছি হোৱাৰ কাৰণে ৰাণ বেয়া কৰি ঘূৰি আহিলে। তো চুখবিত ৰাস্তাটো ইমান মানে ৰ'ড যোনটো ট্ৰেক, সেইটো ইমান এটা ভাল নহয় বুলি কৈ আছে। ভাল নহয় মানে কি, আধা পকাৰ আছে, আধা মাটিৰ, এনেকুৱা ধৰণৰ। তো অলপমান কষ্ট হ'ব ৰাণ কৰাত। তাৰপিছত তাতে তাৰ ৰিজাল্ট কেনেকুৱা কি বুলি ক'বলৈ গ'লে, আমি গম পাইছোঁ যে চুখবি গ্ৰাউণ্ডত প্ৰথম ৰানিং ষ্টাৰ্ট হৈছে প্ৰায় 7:30 মানত হৈছে ষ্টাৰ্ট। তো 7:30 মানত হওঁতে প্ৰথম বেষ্টত দৌৰাইছিলে 200জনৰ ভিতৰত অনলি 64হে কোৱালিফাই হৈছে। বহুত ল'ৰাই বেয়া কৰিছে। আৰু টোটেল যোৱাকালি চুখবিত 8খন কেণ্ডিডেট আছিলে। একজেক্টলি সিও ক'ব পৰা নাই, যোনে মোক কৈছে 8খন কেণ্ডিডেট আছে, তাৰে ভিতৰত টোটেল 127টাহে কোৱালিফাই কৰিছে। আৰু যোনে মোক কৈছে তেওঁ ইয়াত কোৱালিফাই হৈছে। তো তেওঁৰ ইনফৰ্ম মতে তাত 19-20টো অলপ হ'বই পাৰে। তো তথাপিও 800 ভিতৰত 128, মই ভাবিছোঁ 800 ভিতৰত 127টাহে কোৱালিফাই কৰিছে। চ' অলপ ৰানিঙৰ কাৰণে অলপমান টাফ হৈছে, নিজেই চেষ্টা কৰিব লাগিব। আৰু ক'বলৈ গ'লে যোনটো চেচত কিন্তু বহুত ল'ৰা ছোৱালী ফেইল কৰিছে, ফুলাব পৰা নাই দেই। কেনেকৈ কি ফুলাব লাগে অলপমান চাই ল'বা। ইমান কষ্ট কৰি গৈ তাত চেচ ফুলাব পাৰে থাকিও বা ফুলাব নোৱাৰিও ঘূৰি আহিলে ভাল নালাগিব। তো সেইকাৰণে চেচটো অলপ ভালকৈ ফুলাবা। বেলেগ একো নাই, গুৱাহাটীত একেই চলি আছে বুলি কৈছে। তেনেকেই পাছৰ সংখ্যা বহুত কম আছে। তো অলপ যিসকলে যাবা এতিয়া দিবা, অলপ ভালকৈ দিয়া, অলপ জোৰ কৰা। প্ৰেক্টিচ আছেতো, ইমান টেনশ্যন ল'ব লগা একো নাই। পাছ হৈ যাবা আৰামছে। খালি নিজৰ যোনটো দম কনফিডেঞ্চ, সেইটো ৰাখা, ৰান কৰা। বেলেগ কি হয় পাছত বাদ দিয়া সেইবোৰ। চেচটো অলপ ভালকৈ ফুলোৱা, শিকা কেনেকৈ ফুলাই। আৰু তাত একবাৰ চেচত নোলোৱাৰ লগতে তাত দিছে দুবাৰমান উডান কৰিব দিছে, ষ্টাম্প মাৰিব দিছে। মৰাৰ পিছত আকৌ জোখাইছে, তাতো ওলোৱা নাই। তো অলপ প্ৰেক্টিচটো এতিয়া কৰিবলৈ সময় নাই। নিজেই ফুলাবলৈ চেষ্টা কৰা ভালকৈ। এনেই ফুলাই থাকা, কেনেকৈ ফুলাব লাগে, তাত ট্ৰিক্স ওলোৱা। চেচৰ পৰা ওলাই আহিব নালাগে, ভালকৈ কৰা, দিয়া। ফিজিকেল মানে ৰানিঙত অলপমানটো গম পাইছোঁ আৰু, যেনেকৈ ট্ৰেকৰ কথা গম পাই লৈ একো নাই, দিয়া ভালকৈ দিয়া, ভাল হ'ব, হয় নাই? ঠিক আছে, মই আৰু কিবা ইনফৰ্ম পালে মই আপোনালোকৰ মাজত আহিম। এতিয়া ইমানতে হ'ব, আৰু লগ পাম নতুন এটা ভিডিঅ' লৈ কিনে। তেতিয়ালৈকে বাই বাই।